পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে। আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰো তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে, সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে। আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰো তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে, সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে। আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰো তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে, সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু